আপোনালোকে ভাল লাগে এইবিলাক ফটোৱা পলিটিক্স পাতি পেলাই। আমি এনেকুৱা পলিটিক্স নকৰোঁ। দৰ্শক মূল্যবোধৰ বিশ্বাস ৰাখি পেলাই কিয় কৰা নাই তেনেকুৱা ধৰণৰ আপোনালোকৰ লেভেলটোৱে তেনেকুৱা। আপুনি কি দিলে বেয়া কৰিব। আপোনালোকৰ পৰ্যায়টো এনেকুৱা যে আজিৰ দিনটো আপোনালোকৰ নিউজটো কেনেকে চলিব। আমি মোৰ যিটো ৰাজনীতি জয় পৰাজয় সাফল্য ব্যৰ্থতা ৰাজনীতি নহয়, উৎসৰ্গাৰ মনোভাৱেৰে ৰাইজক সেৱা কৰাৰ চিন্তাৰে কৰা ৰাজনীতি। বুজি পাইছে নে? মই মহাপুৰুষ মাধৱদেৱতাৰ মই কি কৈ আছো যে যোৱা সময়ছোৱাত মই বিৰোধী সত্তাটো প্ৰতিনিধিত্ব, সত্তা শব্দৰ অসমীয়া অৰ্থ আপুনি বুজি পায় নেপায়? আপুনি পালে আপুনি এই প্ৰশ্ন নুসুধে। দিনাখন ৰাজীৱ ভৱনত আৰু মানৱেন্দ্ৰ শৰ্মা কমপ্লেক্সত তেখেতে দায়িত্ব লৈছে, সেইদিনাখনে মই মোৰ গোটেই বক্তব্য দিয়ে ৰাজহুৱাকে আৰু সংবাদ মাধ্যমৰ জৰিয়তে ৰাখিছো। মই মোৰ স্থিতিটো সলাচ সম্পূৰ্ণ সহযোগিতা কৰিম আৰু অসমৰ ৰাইজৰ মোৰ প্ৰতি যিটো বিশ্বাস আৰু আস্থা আছে, ভালপোৱা আৰু আশীৰ্বাদ আছে, সেয়া মই মোৰ ফালৰ পৰা কোনো কাৰণতে যাতে ৰাইজৰ মৰম বিশ্বাস আস্থা আৰু ভালপোৱা নকমে তাৰ কাৰণে মই তৎপৰ নাচি চেষ্টা কৰিম। বিজেপিলৈ আহিব চৰ্চা চলি আছে ভূপেন বৰা গেৰুৱা বসন্তি। মই সেই কথাটোৱে কৈছো যে অসমৰ ৰাইজৰ মোৰ প্ৰতি যিটো বিশ্বাস আৰু আস্থা ভালপোৱা আৰু আশীৰ্বাদ সেয়া যাতে কোনো কাৰণত কেতিয়াও নকমে তাৰ কাৰণে মই সৰ্বকৃষ্ট চেষ্টা কৰিম। আৰু মই যোৱা সময়ছোৱাত অসমৰ ৰাইজৰ পক্ষত থাকি পেলাই এটা বিৰোধী সত্তাক প্ৰতিনিধিত্ব কৰিছো। বিৰোধী সত্তা এটাক মই প্ৰতিনিধিত্ব কৰিছো। মই বিৰোধীসকলক একত্ৰিত কৰিবৰ কাৰণে চেষ্টা কৰিছো। চৰকাৰখনৰ বিৰুদ্ধে সন্মুখৰ পৰা যুঁজাৰ সুযোগ পাইছিলো আৰু এতিয়া দলে মোক যেনেকে কাম কৰা সুযোগ দি সেই যুঁজখন অব্যাহত কৰিম। তথাপি যিটো চৰ্চা চলি আছে মই আপোনালোকে যদি অসমীয়া ভাষা বুজি নাপায় মোৰতো উপায় নাই। মইতো অসমৰ ৰাজনীতিত মোৰ 40 বছৰ হ'বলৈ মহাবিদ্যালয়ৰ জীৱনৰ পৰা ৰাজনীতি কৰিছো। এতিয়া এই যোৱা সময়ছোৱাত অসমৰ ৰাইজক যিবিলাক কথা কলো সেইবিলাক আকৌ মই উভতাকে কোৱাৰ মোৰ বয়স আৰু সময় আছে জানো? তথাপি সমষ্টি নিৰ্ধাৰণ হৈছে, আপুনি বুজা পৰা কৰিছে তেনেকুৱা ধৰণৰ। আপোনালোকে ভাল লাগে এইবিলাক ফটোৱা পলিটিক্স পাতি পেলাই। আমি এনেকুৱা পলিটিক্স নকৰোঁ। দৰ্শক মূল্যবোধৰ বিশ্বাস ৰাখি পেলাই কিন্তু আপুনি নুইও কৰা নাই তেনেকুৱা ধৰণৰ আপোনালোকৰ লেভেলটোৱে তেনেকুৱা। আপুনি কি দিলে বেয়া কৰিব। আপোনালোকৰ পৰ্যায়টো এনেকুৱা যে আজিৰ দিনটো আপোনালোকৰ নিউজটো কেনেকে চলিব। আমি মোৰ যিটো ৰাজনীতি জয় পৰাজয় সাফল্য ব্যৰ্থতা ৰাজনীতি নহয়, উৎসৰ্গাৰ মনোভাৱেৰে ৰাইজক সেৱা কৰাৰ চিন্তাৰে কৰা ৰাজনীতি। বুজি পাইছে নে? মই মহাপুৰুষ মাধৱদেৱতাৰ মই কি কৈ আছো যে যোৱা সময়ছোৱাত মই বিৰোধী সত্তাটো প্ৰতিনিধিত্ব, সত্তা শব্দৰ অসমীয়া অৰ্থ আপুনি বুজি পায় নেপায়? আপুনি পালে আপুনি এই প্ৰশ্ন নুসুধে। বিৰোধী ৰাজনৈতিক সত্তাটোক মই প্ৰতিনিধিত্ব কৰিছো। বুজি পাইছে নে? আৰু সেই সত্তাটো একত্ৰিত কৰিবৰ কাৰণে মই সৰ্বকৃষ্ট চেষ্টা কৰিছিলো অসমৰ ৰাইজ থাকি। দেখিছে? বুজি পাইছে নে? এইটো এই ব্যাখ্যাখিনি